Good morning everyone. আমি যিহেতু HS second year or 1999 চনৰ পৰা start কৰি 2020 লৈ অহা voice sense বৰ practice কৰি আছো আজিৰ ক্লাছত আমি 2002 অহা voice sense কেইটা practice কৰিম আৰু ইয়াৰ আগৰ voice sense বৰ ক্লাস অলৰেডি আমি কৰিছো যদি তোমালোকৰ কোনোবাই সেইবোৰ ক্লাস হোৱা নাই তেনেহলে ক্লাসবোৰৰ লিংক মই এইখন ভিডিও ডেসক্ৰিপচনত দি দিছো তোমালোকে চাই ল'ব পাৰিবা সো তেনেহলে ডিয়াৰ ষ্টুডেন্ট এটি আৰু লেট নকৰাকৈ মই ক্লাসটো স্টাৰ্ট কৰি দিছো জাস্ট ইউ নিড টু কনসেন্ট্ৰেট সো প্ৰথম কোৱেশ্চনটো মই এবাৰ পঢ়ি দিছো 2002 ৰ প্ৰথম কোৱেশ্চন তোমালোকে দেখিছা হয়তো কোৱেশ্চনটো ইয়াত ये लिखा আছে the town was destroyed by an earthquake earthquake means ভূমিকম্প তোমালোকে হয়তো জানাই সো তোমালোকে নিশ্চয় বুজিব পাৰিছা যে কোৱেশ্চনটো প্যাসিভ ভয়েসত লিখা আছে যে ইয়াত কোৱা আছে the town অৰ্থাৎ টাউনখন was destroyed that means ধ্বংসপ্ৰাপ্ত কৰা হৈছিল কিহৰ দ্বাৰা by an earthquake ভূমিকম্পৰ দ্বাৰা টাউনখন ধ্বংস হৈছিল তো জিএন হক আমি বুজা পালো যে এটো কোৱেশ্চনটো প্যাসিভ ভয়েসত লিখা আছে তেনেহলে এটি আমি অ্যাক্টিভলি অতি সহজে চেঞ্জ কৰিব পাৰিম সো তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন যদি এক্সামিনেশনত দেখিবলৈ পোৱা তেনেহলে কোৱেশ্চনটো পঢ়ি লবা ৰিল্যাক্স হবা তাৰ পিছত চেঞ্জ কৰিবা I am sorry মই ইয়াত অ্যাক্টিভ লিখিছো কোৱেশ্চনটো প্যাসিভত দিয়া আছে now we need to change it into active voice yes this is active voice এতিয়া অ্যাক্টিভলি চেঞ্জ কৰিবলৈ হলে কি কৰিব লাগিব তোমালোকে হয়তো নিশ্চয় জানা বা মই আগৰ ক্লাছবোৰতো ভালদৰে বুজাই দিছিলো ঠিক আছে সো অ্যাক্টিভলি চেঞ্জ কৰিবলৈ হলে প্ৰথমে সাবজেক্টৰ প্ৰয়োজন আছে সাবজেক্ট আমি কৰ পৰা আনিম যে এটো প্যাসিভ ভয়েসৰ যেটো বাই প্ৰিপজিশনৰ পিছত অবজেক্ট দি আছে সেইটো আমি ইয়াত সাবজেক্ট গ্ৰুপত লিখিম সো ইয়াত বাই প্ৰিপজিশনৰ পিছত an earthquake দিয়া আছে ইয়াত কি হ'ব an earthquake হ'ব so we have written this subject etia subject likhar bisot amak ki likhibo lagibo koason baru tomalok hয়তো নিশ্চয় জানা subject likhar bisot eta verbor proyojon hoy etia ki verb likhim ami ki formor bhabtu likhim eikhini kotha hয়তো tomalokor monot ahise so tomaloke চিন্তা নকৰিবা question to jitu tensor likha thakibo hetu tensor gothonot he question to likhibo lagibo that means as active voice to likhibo lagibo so etia ami question loi ebar punor uboti jao question to was were dia ase আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম দিয়া আছে কাৰণ প্যাসিভ ভয়েস হয় সো was were থকা means আমি কি বুজা পালো এটো past indefinite tensor হয় so we understood that this passive voice has been formed in past indefinite tense so এটি আমি past indefinite tensor যেটো গঠন হেটো লিখিব লাগিব সাবজেক্টৰ পিছত কি আহিব ভাৰ্বৰ সেকেন্ড ফৰ্ম আহিব so in this sentence the verb is destroyed so destroyed ভাবটো আমাক লিখিব লাগিব ইয়াত এতিয়া মই destroyed to second form লিখি দিলু an earthquake destroyed অৰ্থাৎ ভূমিকম্পই destroy কৰিছিল ধ্বংস কৰিছিল কি ধ্বংস কৰিছিল টাউনখন গতিকে আমি কি লিখিম ইয়াত the town তোমালোকে এনেকৈ লিখি যাবা এনেকৈ লিখিবা তাৰ পিছত অসমীয়া ট্ৰান্সলেট কৰিবা তেনেহলে এটাৰ পিছত এটা ওয়ার্ড নিজে নিজে আহি যাব যেনে কোৱা the earthquake অৰ্থাৎ ভূমিকম্পই destroy ধ্বংস কৰিছিল কি ধ্বংস কৰিছিল টাউনখন ধ্বংস কৰিছিল গতিকে ইয়াত the town হ'ব so this is the right answer answerটো মই পুনৰ এবাৰ পঢ়ি দিছো an earthquake destroyed the town this is the right answer কোৱেশ্চনটো যেটো আৰু একোই দিয়া নাই গতিকে আমি ইয়াত ফুল ষ্টপ দিলো so তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা my dear student যদি তোমালোকে বুজিব পাৰিছা তেনেহলে কমেন্ট বক্সত yes বুলি টাইপ কৰিবা মই এতিয়া নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো so কোৱেশ্চনটো এবাৰ তোমালোকে চোৱাচোন কি লিখা আছে ইয়াত okay my question to পঢ়ি দিছো the letters were being delivered by a postman I repeat the question once again the letters were being delivered by a postman so তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা so মই এখিনিতে তোমালোকক জনাই দিও যদি তোমালোকে ইংৰাজী ভালদৰে পাব বিচৰা বা জানিব বিচৰা তেনেহলে অসমীয়াখিনি বুজিবলৈ চেষ্টা কৰিবা then english subject will be easy to you তোমালোকৰ কাৰণে english subject টো easy হ'ব ঠিক আছে সো এইখিনিতে মই তোমালোকক জনাই দিও মই আগৰ ক্লাছতো কৈছিলো যে এনেকুৱা ভয়েস চেঞ্জ বৰ প্ৰথমৰ পৰা স্টাৰ্ট কৰি লাষ্ট লৈকে যিমানবোৰ ভয়েস চেঞ্জ দি আছে গোটেইবোৰৰ ভয়েস চেঞ্জৰ আনসাৰৰ পিডিএফ ফাইলখন তোমালোকে মোৰ এটো ওয়েবসাইটত পাবা ইয়াতে গলে তোমালোকে ভয়েস চেঞ্জ বা বাকি গ্ৰামাৰ লগতে তোমালোকৰ বাকি টেক্সট বুকৰ যিবোৰ ষ্টাডি মেটেৰিয়েলছ হয় গোটেইখিনি তাতে अवेलेबल আছে তোমালোকে এটো ওয়েবসাইটৰ পৰা লিখি ল'ব পাৰিবা বা ডাউনলোড কৰি ল'ব পাৰিবা So etia ami question to punorebar aguai jam
the letters were being delivered, that means চিঠিবোৰ কি হৈছিল ডেলিভাৰ কৰা হৈ আছিল by a postman, এজন postmanৰ দ্বাৰা সো আমি ইয়াত যেটো বুজা পালো যে কোৱেশ্চনটো প্যাসিভ ভয়েসত লিখা আছে কাৰণ এজন মানুহৰ দ্বাৰা কামটো সম্পূৰ্ণ হৈ আছে এনেকুৱা ধৰণৰ কথাখিনি ইয়াত প্ৰকাশ পাইছে গতিকে ডেফিনেটলি দা কোৱেশ্চন ইজ আ প্যাসিভ ভয়েস এতিয়া আমি অ্যাক্টিভলি চেঞ্জ কৰিম সো আগৰ নিচিনাকৈ নিয়মটো আমি ইয়াত প্ৰ্যাকটিছ কৰিম সো প্ৰথমত কি লিখিব লাগিব অবজেক্টটো আমাক ফাইন্ড আউট কৰিব লাগিব ইকুৱেশনটো অবজেক্টটো হৈ আছে ইয়াত আ পোষ্টম্যান সো পোষ্টম্যানটো ইয়াত সাবজেক্ট হ'ব তোমালোকে মনত ৰাখিবা যদি এনেকুৱা সেন্টেন্স দিয়া থাকে খুব ইজি সেন্টেন্স হয় বাই প্ৰিপজিশনৰ পিছত যেটো থাকে জেনাৰেলি হেটো অবজেক্ট হয় আৰু হেটো অ্যাক্টিভ ভয়েসৰে সাবজেক্ট হ'ব সো আ পোষ্টম্যান ইয়াত লিখিলো আ পোষ্টম্যান ওকে A postman এটি আমি postman লিখিলো তাৰ পিছত কিহৰ প্ৰয়োজন আছে ভাৰ্বৰ প্ৰয়োজন আছে কাৰণ ইংৰাজীত যেটো সিম্পল স্ট্ৰাকচাৰ হয় সাধাৰণ গঠন হয় সেইটো হল সাবজেক্ট তাৰ পিছত ভাৰ্ব আহিব তাৰ পিছত অবজেক্ট আহিব এইটো ফৰ্মত লিখিব লাগে সো প্ৰথমে সাবজেক্ট লিখিলো তাৰ পিছত কি লিখিব লাগিব ভাৰ্ব লিখিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব কোৱেশ্চনটো পুনৰ এবাৰ পঢ়ি চাব লাগিব কি টেন্সত দিয়া আছে কোৱেশ্চনটো লিখা আছে the letters were being delivered আমি was were দেখিলো গতিকে was were দেখাৰ লগে লগে আমি কি বুজা পালো যে কোৱেশ্চনটো past tenseত লিখা আছে এতে past tenseৰ চাৰিটা ভাগ আছে তোমালোকে হয়তো নিশ্চয় জানা past indefinite past continuous past perfect and past perfect continuous সো চাৰিটা ভাগৰ যিকোনো এটা ভাগত আছে ইয়াত আগৰ সেন্টেন্সটো যেটো ইয়াত was were দিয়া আছে গতিকে past indefinite বৈ ধৰি লৈছিলো কিন্তু আমিও ইয়াত was were দেখা পালো গতিকে আমি ইয়াত ডাইৰেক্ট past indefinite ক'ব নোৱাৰিম কাৰণ ইয়াত এটা শব্দ দিয়া আছে যেটো হল being সো মনত ৰাখিবা যদি প্যাসিভ ভয়েসত এনেকুৱা ধৰণৰ প্যাসিভ ভয়েসত যদি being শব্দটো দিয়া থাকে তেনে হলে মনত ৰাখিবা সেই টেন্সটো হ'ব কন্টিনিউয়াস টেন্স I repeat it once again if you get the being word in a passive voice then definitely the sentence will be in continuous tense but in which continuous so for getting the tense form of continuous we will go to the helping verb কি continuous tense লিখা আছে হেটো বুজি পাবলে হলে কি কৰিব লাগিব sentence to যেটো helping verb দি আছে হেটো চাব লাগিব সো এইখিনি চাই আমি বুজা পালো যে continuous tense দি আছে কাৰণ being হদা continuous tense ব্যৱহাৰ কৰা হয় এতিয়া কি continuous হেটো বুজিবলে হলে তোমালোকে কি কৰিবা being ৰ সন্মুখত দেখিবা কি helping verb দি আছে যেটো tense ৰ helping verb দি আছে হেটো tense ৰ continuous verb টো হ'ব tense to hobo so eto past tense or hoy was were to past tense or indicator hoy ba indicate kore gotike eto jeto continuous hoy eto past hoy gotike we understood that the sentence has been written in past continuous tense right so eti ami jeto buja palu question to past indefinite tense continuous tense or likha ase eti past continuous tense or jeto gotton hoy hetu gottonot active voice to likhibo lagibo so ami the postman subject to palu eti ki koribo lagibo postman or pisot যেটো to be verb হয় past continuous tense or হেতু লিখিব লাগিব so past continuous tense or to be verb was or were হয় এটো third person singular number হয় তাৰ বাবে আমি ইয়াত was বা were লিখিলো ঠিক আছে was লিখিলো আমি were নি লিখিম তাৰ পিছত কি লিখিব লাগিব ভাৰ্বৰ fourth form লিখিব লাগিব মনত ৰাখিবা যেতিয়া tense to continuous tense হ'ব তেতিয়া কিন্তু verb to অৰ্থাৎ main verb to সদায় fourth form হয় that means ভাৰ্বৰ লগত ing যোগ হয় so in this sentence the main verb is deliver so আমি ইয়াত delivering কৰি দিম so this is the fourth form of the verb fourth form so the postman was delivering অৰ্থাৎ postman জলে deliver কৰি আছিল কি deliver কৰি আছিল চিঠিবোৰ so the letters হ'ব ইয়াত এতিয়া the letters the postman was delivering the letters so this is the right answer I hope তোমালোকে বুজিব পাৰিছা যদি বুজিব পাৰিছা তেনে হলে কমেন্ট কৰিবা any query তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিবা so now I move to the next question তোমালোকে next question এবাৰ পঢ়িছোৱা তোমালোকে নিজে ট্ৰাই কৰাছোন এবাৰ so already তোমালোকে দেখিব পাৰিছা question to লিখা আছে ইয়াত my father gave me a pen my father gave me a pen that means মোৰ দেউতাই মোক এটা কলম দিছিল this is a question and the question has been written in active voice now we need to change it into passive voice so it's an active voice এতিয়া passive লৈ চেঞ্জ কৰিম আমি so passive লৈ চেঞ্জ কৰিবলৈ হলে কি কৰিব লাগিব object to subject কৰিব লাগিব so you remember one thing is that whenever you will get the verb give whenever you will get the verb give in a sentence then this verb always take two objects
যেতিয়া তোমালোকে গিভ ভাৰ্বটো পাবা মনত ৰাখিবা হেতু সেন্টেন্সত দুটা অবজেক্ট আছে সো গিভ ভাৰ্বটো আছে দ্যাট মিন্স ইয়াত গিভ ফৰ্মত দিয়া আছে ইয়াত দুটা অবজেক্ট আছে এটা হল মি আনটো হল আ পেন সো অবজেক্ট কেনেকৈ উলিয়াব লাগে হেতুৰ ক্লাস মই অলৰেডি কৰি দিছো তোমালোকে ডেসক্ৰিপচনৰ লিংক আছে চাই ল'ব পাৰিবা সো ইন দিস সেন্টেন্স देयर आर टू অবজেক্টস ইট ইজ ওয়ান এন্ড দিস ইজ দা নেক্সট অবজেক্ট সো মই আগৰ ক্লাছবোৰটো সাজেস্ট কৰিছিলো মই পুনৰবাৰ তোমালোকক ৰিমাইন্ড কৰি দিও যে যদি কোনো সেন্টেন্সত তোমালোকে দুটা অবজেক্ট দেখিবলৈ পোৱা তোমালোকে সদায় প্ৰথম অবজেক্টটোকহে সাবজেক্ট বনাই দিবা ঠিক আছে তেতিয়া তোমালোকৰ 100% শুদ্ধ আনসাৰ হ'ব কিন্তু কেতিয়াবা বহুতে ষ্টুডেন্টে কি কৰে স্টুডেন্ট বৰ কি কৰে হিয়তে সেকেন্ড অবজেক্টটো সাবজেক্ট বনাই দিয়ে আৰু হেকত কি হৈ যায় কোৱেশ্চন আনসাৰটো ভুল হৈ যায় গতিকে তোমালোকে তেনে ধৰণৰ ৰিস্ক লব নালাগে তোমালোকে ফাৰ্স্ট অবজেক্টটোকে সাবজেক্ট বনাই দিবা সো দি অবজেক্ট ইজ মি সো মিৰ সাবজেক্ট কি হ'ব আই হ'ব এতিয়া আইৰ পিছত কি লিখিব লাগিব হেল্পিং ভাৰ্ব লিখিব লাগিব এটো পাষ্ট টেন্সৰ হয় past indefinite tense থাকিলে কি হ'ব হেল্পিং ভাৰ্ব টু বি ভাৰ্বটো দি আছে was আৰু were আইৰ লগত কি হ'ব was লিখিব পাৰা were লিখিব পাৰা সো I were এতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব ভাৰ্ব দি আছে gave আৰু gave থাৰ্ড ফৰ্ম হ'ব given ওকে সো I were given এটি মনত ৰাখিবা যেতিয়া তোমালোকে ভাৰ্বৰ থাৰ্ড ফৰ্মটো লিখিবা থাৰ্ড ফৰ্মৰ পিছত তোমালোকে যি সেকেন্ড অবজেক্টটো আছে হেতু লিখি দিবা সো ইন দিস সেন্টেন্স দি সেকেন্ড অবজেক্ট ইজ আ পেন সো আমি ইয়াত আ পেন লিখিলো দ্যাট মিন্স I were given a pen মোক এটা কলম দিয়া হৈছিল কাৰ দ্বাৰা দিয়া হৈছিল my father সো আমি ইয়াত লিখিম by my father সো মই এবাৰ আনসাৰটো পঢ়ি দিছো I were given a pen by my father তোমালোকে a pen অবজেক্টটো সাবজেক্ট বনায় কৰিব পাৰিবা তেতিয়াও শুদ্ধ হ'ব মই এনেকুৱা ধৰণৰ সমাধান আগৰ ক্লাছতো কৈ দিছো তোমালোকে চাই লবা মই আৰু a pen টো সাবজেক্ট বনাই পেলা আকৌ এবাৰ কৈ নিদু তোমালোকে চেষ্টা কৰিবা সো এতিয়া আমি 2002 ৰ লাষ্ট কোৱেশ্চন লে আগুৱাই গৈছো ইয়াত লিখা আছে they laugh at us Okay, এতিয়া তোমালোকে বুজিব পাৰিছা যে কোৱেশ্চনটো এক্টিভ ভয়েসত লিখা আছে এতিয়া আমি কি কৰিম প্যাসিভলৈ চেঞ্জ কৰিম সো প্যাসিভলৈ চেঞ্জ কৰিবলৈ হলে অবজেক্টটো সাবজেক্ট কৰিব লাগিব আগৰ নিচিনা নিয়ম ইয়াৰ অবজেক্টটো দি আছে us টো কি হ'ব দিয়াত উই হ'ব ওকে এটা টেন্স হিচাপত টু বি ভাৰ্বটো লিখিব লাগিব টেন্স ধৰিবলৈ হলে ভাৰ্বটো চাব লাগিব ইয়াত ভাৰ্বটো কি দিয়া আছে প্ৰেজেন্ট ফৰ্মত দিয়া আছে ফাৰ্স্ট ফৰ্মত দিয়া আছে সো প্ৰেজেন্ট ফৰ্মত থাকিলে হেল্পিং ভাৰ্বটো কি হ'ব দ্যাট মিন্স টু বি ভাৰ্বটো কি হ'ব am is are যিকোনো এটা হ'ব ইয়াৰ সাবজেক্টটো আছে we গতিকে ইয়াত কি হ'ব are হ'ব we ৰ লগত are হয় কাৰণ যদি প্লুৰাল নম্বৰ হয় তেনে হলে are হয় সিঙ্গুলাৰ নম্বৰ কাৰণে is হয় আৰু I ৰ লগতে am হয় মনত ৰাখিবা সো we are এতিয়া কি লিখিব লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব তোমালোকে ভালদৰে মনত ৰাখিবা যেতিয়া এটা এক্টিভ ভয়েস প্যাসিভলৈ চেঞ্জ কৰিবা তেতিয়া কিন্তু সদায় মেইন ভাৰ্বটো থাৰ্ড ফৰ্মতে ইউজ কৰা হয় ঠিক আছে সো এতিয়া লাভ হল ভাৰ্ব এটো থাৰ্ড ফৰ্ম কি হ'ব loved সো we are loved আৰু loved লগত প্ৰিপজিশন এটা দিয়া আছে at গতিকে মনত ৰাখিবা যিবোৰ ভাৰ্বৰ লগত প্ৰিপজিশন দিয়া আছে সেইবোৰ সাধাৰণতে ভাৰ্বৰ থাৰ্ড ফৰ্মতে হেতু প্ৰিপজিশন লিখিব লাগে সো আমি loved টো ইয়াৰ থাৰ্ড ফৰ্মে লিখিলো গতিকে at টো এতিয়া ইয়াত আহিব loved at so we are loved at এতিয়া by preposition আহিব আৰু ইয়াত কি আছে they থাকিলে কি হ'ব them হ'ব তোমালোকে নিশ্চয় জানা so this is the right answer মই এবাৰ আনসাৰটো পঢ়ি দিছো we are loved at by them this is the right answer so my dear student তোমালোকে যদি বিচৰা তেনে হলে এবাৰ স্ক্ৰিনশ্বট মাৰি লব পাৰিবা তোমালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব পাৰে Okay, I hope তোমালোকে হয়তো স্ক্ৰিনশ্বট মাৰি লৈছা সো 2002 ত যিমান কেইটা কোৱেশ্চন দিয়া হৈছিল চাৰিটা কোৱেশ্চন দিয়া আছিল গটেকেটা মই ইয়াত সমাধান কৰি দিলো তোমালোকে হয়তো বুজিব পাৰিছা যদি কিবা কোৱেশ্চন কোৱাৰি থাকে তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিবা কমেন্ট বক্সত কমেন্ট কৰিব পাৰিবা ডেসক্ৰিপচনত মোৰ নাম্বাৰ দি আছে তোমালোকে যোগাযোগ কৰিব পাৰিবা ঠিক আছে আৰু যদি ক্লাছটোৰ পৰা তোমালোকৰ উপকাৰ হৈছে বুলি তোমালোকে ভাবা বা তোমালোকৰ হেল্প হৈছে তোমালোকে এনেকুৱা ভাবা তেনে হলে লাইক কৰিবলৈ কেতিয়াও নাপাহৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কেতিয়াও নাপাহৰিবা নিজৰ বন্ধু বান্ধৱী আৰু নিজৰ গ্ৰুপলৈ মোৰ ভিডিঅবোৰ শেয়াৰ কৰি দিবা ঠিক আছে সো আজি ক্লাছত এইখিনিয়ে থাকিল আমি নেক্সট ক্লাছত পুনৰ কথা পাতিম সো আজিলৈকে মই ইয়াতে ৰাখি দিছো থ্যাংক ইউ হ্যাভ আ গুড ডে